আৰু ঘৰবিলাক এনেকুৱা ধৰণৰ দেখিলে নিজে ভাবিবলৈ ওলাব নহয় এনেকুৱা ঘৰত থাকে কেনেকৈ কিন্তু আমাৰ অসমৰ নিচিনা শান্তি ক'তো নাই গোটেই যোৱা আমাৰ অসম জয় অসম হেল্ল' ইউটিউব ফেমিলি ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম তো ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণটো হ'ল আমি যে আহিছিলোঁ ঝাৰখণ্ড মানে ধনবাদ তো তাৰ পৰা ৰিটাৰ্ণ আজি আমি আকৌ ঘৰলৈ মানে অসমলৈ গৈ আছোঁ তো অসমলৈ গৈ থকা পথত কিছু দৃশ্য আমি দেখিবলৈ পালোঁ দৃশ্যবোৰ এনেধৰণৰ ঝাৰখণ্ডৰ যে ভিতৰুৱা গাঁওবিলাক এনে আমিতো টাউন চহৰ বহুত দেখুৱালোঁ আপোনালোকক কিন্তু ভিতৰুৱা গাঁওবিলাক কেনেকুৱা তো সেইবোৰ দেখুৱাবলৈ এই ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো ভিডিঅ'টো চাই থাকক বাই ৰোড আমি যিহেতু কাৰ লৈ পেলাই ঝাৰখণ্ড টুৰ কৰি আছিলোঁ তো ভিডিঅ'টো চাই থাকক ভাল পাব আশা কৰিলোঁ তো ফাইনেলি গাইজ এয়া ঘৰবোৰ দেখিবলৈ পাইছে যে আগৰ যেনেকৈ আপোনাৰ 1942 চনৰ মানে আমাৰ ককা আইতাহঁতৰ দিনত যেনেকুৱা মানে ঘৰ আছিল তো ঠিক তেনেকুৱা ধৰণৰে ঘৰ বাৰী হয় তো এয়া দেখিব গৈছে মাটি দি আৰু এয়া টিঙৰ চালি এয়া বিল্ডিঙো বনাই থৈছে দেখিছেনে এইবোৰ এয়া ঘৰ দেখিছে নহয় তো এয়া হ'ল ঝাৰখণ্ডৰ ভিতৰুৱা এলেকা মানে একেবাৰে আপোনাৰ ক'ব গ'লে আমি ভিতৰেদি একচুৱেলি আমি টাউনেদি আহি আছিলোঁ কিন্তু আমি ভাবিলোঁ কি যে যদি এইবিলাক নাহা জেগাত আহিছোঁ তেনেহ'লে কিছুমান ইউনিক জেগা আছে বোলে তো মনোজ ভায়ে কৈ পঠালে আমাক যে তোমালোকে অলপ ভিতৰেদি যোৱা কিছুমান ইউনিক জেগা দেখা পাবা তো ভিডিঅ' বনাব পাৰিবা তো ভাল লাগিল বোলো এইফালে সোমাই আহিলোঁ তাৰমানে সেই এড্ৰেছটো দি দিলে তো এইখিনি এখন তেওঁ মোটামুটি মানে টাউন বুলিয়ে ক'ব লাগিব বাৰু ইয়াৰ কাৰণে টাউনেই এইখিনি তো এইবোৰ ঘৰ দেখিছেনে তো এতিয়া আমাৰ চাচা ড্ৰাইভ কৰি আছে এইটো এটা ঘৰ দেখিব পাইছে বাৰু এয়া এইটো সৰু সুৰা এটা টাউনেই আৰু বাবলু বা কেনে খবৰ ভালে কেনেকুৱা লাগিছে মানে অহা যোৱা এইটো চফৰটোত ভালে লাগিল জীৱনত নাহা জেগাত আহিলোঁ আৰু এনেকুৱা ঘৰটো জীৱনত দেখা নাই আপোনালোকে ব্লগটো দ্বাৰাই দেখা পাব ঘৰবিলাক কেনেকুৱা ধৰণৰ লাইফত ফাৰ্ষ্ট দেখিলোঁ এই ঘৰবিলাক আৰু ঘৰবিলাক এনেকুৱা ধৰণৰ দেখিলে নিজে ভাবিবলৈ ওলাব নহয় এনেকুৱা ঘৰত থাকে কেনেকৈ আৰু ঘৰবিলাক একচুৱেলি দেখিব ভালো লাগে ইটা দি পেলাই বনোৱা মানে আমি যিহেতু যেনেকুৱা হিচাপত বনাওঁ সেনেকুৱা হিচাপত নহয় ঘৰবিলাক দেখাই পাইছোঁ ভিডিঅ'ত দেখা পাব আমি যেনেকুৱা আগতে পিকনিক খাব যাওঁ যাই লৈ পেলাই ঘৰতো বনাই সেনেকুৱা ঘৰ আৰু আমি আগতে পুতলা খেলোঁ ঘৰ যে বনাই লওঁ মাটি দিলে বোলে তেনেকুৱা ঘৰ আৰু বহুতে ভাল লাগিছে আহি পেলাই দেখা পালোঁ নেদেখা বস্তু দেখিছোঁ আৰু নেদেখা জেগাত আহিছোঁ আহিলৈ পেলাই ঘূৰিলোঁ ফুৰিলোঁ দেখা পালোঁ এতিয়া ঘৰফালে ৰাওনা হৈছোঁ আৰু দোৱা কৰিব আমাৰ কাৰণে যাতে আমি ভালে ভালে ঘৰ পাওঁগৈ যাই লৈ পেলাই দোৱা কৰিব আৰু দুদিনৰ বাট আছে তো বন্ধুসকলে চাওক ৰাস্তাটো যদিও গাঁৱৰ ভিতৰেদি কিন্তু ৰাস্তাটো সৰু হ'ব পাৰে কিন্তু হ'লেও ৰাস্তা ধুনীয়া চাওক কি ধুনীয়া পকা ৰাস্তা তো ইয়াৰ চৰকাৰ নিশ্চয় চাগে মজবুত আছে সেইটো কাৰণে এনেকুৱা গাঁৱৰ ৰাস্তাও মানে বঢ়িয়া কৰি থৈ দিছে তো আৰু এইবোৰ ঘৰ চাওক সেইটোতো তেওঁ বহুত পকা ধুনীয়া ঘৰ এইবোৰ ঘৰ চাওক এইকেইটা ঘৰ চাওক এই গোটেইকেইটা ঘৰ আপোনালোকে চাওক তেনেকুৱা ইউনিক মানে এনেকুৱা ঘৰ আপোনালোকে দেখিছে নে কমেণ্টত জনাবচোন বাৰু আগে পিছে ক'ৰবাত দেখিছে নাই ইয়াতকৈ আৰু মানে ভয়ানক ঘৰ আমি দেখিবলৈ পাইছোঁ হায়েষ্ট আপোনাৰ ওখ আপোনাৰ 2 ফুট কি 3 ফুট এনেকুৱা ওখও দেখা পাইছোঁ মানে এটা মানুহ যেনে তেনে মানে কুকালটো হালুৱাই লৈ পেলাই সোমাব পাৰিব সেনেকুৱা ঘৰো দেখা পাইছোঁ বিল্ডিঙো দেখিছোঁ বিল্ডিংটো আপুনি হাতেদি লগ পাব আৰু 2 তলা বিল্ডিং তো ঠিক আছে ভিডিঅ'টো জড়িত হৈ থাকক আমি আগলৈ গৈ থাকিম আৰু জেগা দেখুৱাই গৈ থাকিম তো হেল্ল' বন্ধুসকল আমি ধনবাৰৰ পৰা যে আহি আছিলোঁ তো আহি আমি প্ৰায় 200-250 কিলোমিটাৰ আহি পেলাই পাই গ'লোঁ কিবা এটা জেগাৰ নাম কিন্তু জেগাটোৰ নাম একজেক্টলি ময়ো নাজানো এইফালে ধৰক এটা টাটা মটৰ্ছৰ কিবা ছাৰ্ভিচ চেণ্টাৰ এটা আছে তো তাৰ লগতে আমি এয়া মানে মনোজ ভাইৰ কাৰণে মিঠাই লৈ গৈছিলোঁ আমি প্ৰায় 5 পেকেটমান মিঠাই লৈ গৈছিলোঁ ভাবিছিলোঁ তেখেতক মানে মিঠাইটো দিম কিন্তু তেখেতক মিঠাইটো দিব ওলাইছিলোঁ পিছত তেখেতে ক'লে যে মানে তেখেতৰ ৱাইফো ঘৰত নাই কোনো নাই মিঠাইটো নালাগে দে তোমালোকে খাই দিবা পিছত মিঠাইটো দি দিলে এতিয়াতো আৰু ঘূৰাই দিয়া বস্তু নহয় এইটো ঘূৰাই দিছে যদি আৰু কি কৰিম পেলাই দিয়াটো বস্তু নহয় লৈ আহিলোঁ এয়া কালাকণ খাই আছোঁ আৰু এইফালে আমাৰ বাইদেউহঁতে পূৰা ৰান্ধা-বাঢ়িত ব্যস্ত এয়া বাবলুকা পূৰা মিঠাই খাই আছে এইফালে এয়া মাছ ফ্ৰাই চলি আছে আমাৰ লোকেল ৰৌ আনিছিলোঁ এয়া মিঠাই আৰু ওলাই আছে বোলে এটাৰ পিছত এটা মিঠাই ওলাই আছে আৰু চাচা এইফালে ডিগ্ৰীত কিবা চুৰ কৰি আছে নেকি নাজানো আৰু আন্ধাৰ মুন্ধাৰ সুযোগ লৈ পেলাই তো এয়া আমাৰ কিয় নাখাম এয়া চবৰে ভাগ আছে তো এয়া আমাৰ পূৰা ৰান্ধা-বাঢ়ি হৈ আছে টাইম প্ৰায় এতিয়া আপোনাৰ 9:21 হৈ গ'ল এয়া চাব পাৰে মোৰ চিপকলি লাইনত আছে কলত মানে লাইনত পূৰা লাগি আছে এইটো মোবাইলত
তো এতিয়া টাইম হৈ গ'ল 9:22 বৰ্তমান আমি ইয়াতে পুৰা ৰন্ধা বাঢ়ি চলি আছে মাছ বনাব কিহে বিলাহী দি আৰু কিবা দি বনাব চাগে আৰু এইফালে ভাত বহাই দিছোঁ তো গাড়ীখন এনেকৈ পাৰ্ক কৰিছোঁ জেগাখিনি চাওক প্লেচটো বঢ়িয়া এয়া মেইন সেইটো হাইৱেটো তাৰপিছত এইফালে ধাবা চাবা আছে এইফালে ধাবা চাবা আছে কথা পাতিব মই থৈ দিছোঁ তো ফাইনেলি বন্ধুসকল আমি প্ৰায় 24 ঘণ্টাৰ বাট মানে আহি আমি অসম সোমালোঁ আহি মানে ৱেষ্ট বেংগল এৰি থৈ আহিলোঁ এতিয়া ইয়াত মানে অলপ চেঙা জেগা চাই পেলাই গাড়ীখন ৰখালোঁ আৰু এইফালে হোটেল এখন আছিল তাত কিবা কিনি অলপ খালোঁ যিহেতু ৰমজান আছিল কিন্তু ৰমজান আমি আজি প্ৰথমটো ৰাখিব নোৱাৰিলোঁ তো তাৰ বাবে বহুত দুখিত এতিয়া ৰাখিব নোৱাৰিলোঁ যিহেতু এইটোতো পেটক কষ্ট দি লাভ নাই তো সেইটো কাৰণে আমি ইয়াতে অলপ ৰখি কিবা কিবি খোৱা বোৱা কৰিলোঁ জেগাখিনিও বঢ়িয়া প্লেচটো আৰু এয়া বাইদেউহঁতে ইয়াত বহি তিঁহ আনি কিবা খাই আছে এয়া বাবলুকাই তিঁহ আনি দি আছে বাইদেউহঁতে তিঁহ খাই আছে কি তিঁহ আনিছা নেকি এয়া অৱস্থা নাই আৰু গাড়ীত বহি ঘৰে চাজি গৈছে আৰু গাড়ীখন আৰু তাৰপিছত এয়া খাই বৈ লৈ পেলাই কি হ'ল ৰাস্তাতে বাগৰি আছে দেখোন কিন্তু আমাৰ অসমত আহি বহুত শান্তি লাগিছে সেইটো কাৰণে মানে আমি ৰাস্তা দি বহিছোঁ কিন্তু আমাৰ অসমৰ নিচিনা শান্তি ক'তো নাই গোটেই যোৱা আমাৰ অসম জয় অসম তো বন্ধুসকল এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম কাৰণটো হ'ল ভিডিঅ'টো বেছি লং হৈ যাবগৈ আৰু প্ৰায় অলপ গ'লেগৈ আমাৰ ঘৰ পাই যাম মানে নলবাৰী পাম নলবাৰীৰ পিছত গুৱাহাটীৰ পিছত আমাৰ ঘৰ পাই যাম জাগিৰোড মৰিগাঁও তো এতিয়া এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম আৰু ইয়াৰ নেক্সট এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আমি যে অসমৰ পৰা ঝাৰখণ্ড গ'লোঁ বাই ৰোড মানে কাৰেদি তো এই কাৰেদি যোৱাত মানে অল টোটেল টোল গেট ৰাস্তাৰ খৰচ কিমান কি হৈছে মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকক এক্সপ্লেইন কৰি দিম তো ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিব মনটো